ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকল জুলাই মাহটো কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব জুলাই মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি মকৰ ৰাশিৰ লোকসকলৰ বাবে শুভকামনাৰ কঢ়িয়াই আনিছে এই মাহত আপুনি জীৱনৰ প্ৰতিটোৰ খুজতে সুখ আৰু সৌভাগ্য দেখিব কিন্তু অলপ সাৱধান হ'ব লাগিব ঘৰৰ বাহিৰৰ মানুহৰ পৰা সহযোগিতা আৰু সহায় আপোনালোকে লাভ কৰিব এই মাহত কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা বিশেষকৈ যিকোনো আইনৰ বিষয়ত বিজয়ৰ বাবে ঘৰতে সুখৰ পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি কোনো তীৰ্থস্থানলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত সুখ আৰু সৌভাগ্য লাভ কৰিব জুলাই মাহৰ প্ৰথম ভাগত বিশেষকৈ নিবনুৱা লোকে আকাংক্ষিত কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে আনহাতে ইতিমধ্যে নিয়োজিত লোকসকলে আকাংক্ষিত পদোন্নতি আৰু বদলিৰ সুখ লাভ কৰিব পাৰে যদি আপোনালোকৰ আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হয় আপুনি ভিন্ন উৎসাহ আৰু শক্তিৰে ভৰি পৰিব বুলি কৈছে আত্মবিশ্বাস বৃদ্ধি পাব যেতিয়া আপুনি কিবা এটা কামত সাকসেছ হ'ব তেতিয়া আপোনালোকৰ মনত আত্মবিশ্বাস বৃদ্ধি পাব কনফিডেন্স বাঢ়িব আৰ্থিক দৃষ্টিকোণৰ পৰা জুলাই মাহটো শুভ হ'বলৈ গৈছে মাহৰ আৰম্ভণিৰ পৰা ব্যৱসায়ত লাভ পাব বজাৰত বা মাৰ্কেটত আপুনি প্ৰাধান্য লাভ কৰিব ব্যৱসায়ৰ সৈতে জড়িত আপোনালোকৰ যিসকল লোক আছে তেওঁলোকৰ সুখদায়ক যাত্ৰা হ'ব লাভজনক বুলি প্ৰমাণিত হ'ব ঋণ আদি পৰিশোধ কৰিবলৈ মাহৰ মাজভাগত পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি বাজি আৰু লটাৰীৰ পৰা লাভ কৰাটো সম্ভৱ হ'ব পাৰিব বুলি কৈছে অৱশ্যে যিকোনো বিপদজনক আঁচনিত ধন বিনিয়োগ কৰাৰ সময়ত বিশেষজ্ঞ বা শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব মাহৰ শেষৰ ফালে আপোনালোকৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপোনালোকৰ ক্ষমতা থাকিব এই সময়ছোৱাত আপুনি লাভৰ সৈতে জড়িত ডাঙৰ চুক্তি কৰাৰ সুযোগ পাব আপুনি আপোনালোকৰ বিৰোধীৰ ওপৰত জয়ী হ'ব ঠিকা আৰু কমিছনত কাম কৰা সকলৰ বাবে এই সময় অতি শুভ বুলি প্ৰমাণিত হ'ব মাটি অট্টালিকা আৰু বাহন আদি ক্ৰয় কৰাৰ সপোন পূৰণ হ'ব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা জুলাই মাহটো অনুকূল হ'বলৈ গৈছে এই মাহত আপুনি আপোনজনৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব মাহটোৰ মাজভাগত আপোনাৰ আপোনজনৰ পৰা চমকপ্ৰদ উপহাৰ পাব পাৰে আপোনাৰ সন্তানৰ সফলতাৰ বাবে আপোনালোকৰ সন্মান বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব প্ৰথম অৱস্থাত বৈবাহিক জীৱনৰ সুখ থাকিব কিন্তু সৰু সৰু সমস্যাবোৰক আওকাণ কৰা হয় যদি তেনেহলে আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে বেছিকৈ আওকাণ নকৰিব কিছুমান সিৰিয়াসলি আপোনালোকে কামখিনি কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জুলাই মাহটো আপোনালোকৰ বাবে স্বাভাৱিক হ'বলৈ গৈছে এই মাহত আপোনালোকৰ স্বাস্থ্যৰ বিৰুদ্ধ প্ৰভাৱ পৰাৰ কোনো সম্ভাৱনা নাই কিন্তু অলপ সাৱধান হ'ব লাগিব প্ৰতিকাৰ স্বৰূপে এটা কাম কৰিব প্ৰতিদিনে শিৱলিংগত তামৰ পাত্ৰৰ পৰা আপোনালোকে পানী আগবঢ়াই শিৱ চালিচা আপোনালোকে পাঠ কৰক শিৱলিংগত আগবঢ়াই শিৱ চালিচা পাঠ কৰক ভাল প্ৰতিফলন দেখিব মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহত আপোনালোকৰ মনোযোগ সম্পূৰ্ণৰূপে আপোনালোকৰ আৰ্থিক লক্ষ্যত থাকিব লাগে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কাৰ্য পৰিকল্পনা কৌশলগত আৰু কাৰ্যকৰী কৰা হ'ব ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিলে লাভজনক ফল পাব এই সময়খিনিত কৈছে যে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতাৰ পৰা কিবা এটা শিকিব পাৰিব এইটো কোনো নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰাৰ শুভ সময় নহয় বুলি কৈছে কিছু লোকৰ গতিকে এই মাহত এই পথত যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আপোনালোকৰ মাজত কিছুমানে হয়তো এই মাহত পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰিবাৰিক দায়িত্বখিনি আপোনালোকে পালন কৰাৰ ক্ষেত্ৰত সুযোগ পাব এই সময়খিনিত আপুনি আপোনালোকৰ জীৱনৰ সৃষ্টিশীলভাৱে উবৰ সময় ভৰি পৰিছে এই সময়খিনিত বিশেষকৈ আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু একে সময়তে মনত ৰাখিব লাগিব যে কামবোৰ সদায় কৰাৰ ধৰণে কৰিব আপোনালোকে লাগে আপুনি যেনে ধৰণে ভাবিছে তেনে ধৰণে কৰিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ এই সময়খিনিত আত্মবিশ্বাস কনফিডেন্স বৃদ্ধি পাব এই সময়খিনিত কৈছে যে আগন্তুক বিশেষকৈ এই মাহটোত বিশেষকৈ কৰিব বিচৰা সকলো কামই আপোনালোকে কৰিব পাৰিব আপোনালোকৰ উদ্দেশ্য স্পষ্ট কৰা সময়ত যিসকলে আপোনালোকক বিশেষকৈ অনুপ্ৰাণিত কৰিছে সাহস দিছে তেওঁলোকক আপোনালোকে কৃতজ্ঞতা ধন্যবাদ দিবলৈ একেবাৰে নেপাহৰিব ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ সম্পৰ্কবোৰ সদায় ষ্ট্ৰং কৰিবৰ বাবে সম্পৰ্কবোৰ আপোনালোকে শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে পিছ নপৰিব কাৰোবাক যদি কথা দিয়ে কথা মতে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক আৰু কৈছে যে এই জুলাই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনি বিশেষকৈ মকৰ ৰাশিৰ লোকসকলে জীৱনৰ সকলো ক্ষেত্ৰতে সুবিধা লাভ কৰিব আপোনজনৰ লগত বিশেষকৈ জড়িত আপোনালোকে হৈ নিজৰ কিছুমান সিদ্ধান্ত কৰিব পাৰিব আৰু চিন্তা কৰিহে কথা ক'ব অন্যথা ভুল বুজাবুজি হ'ব পাৰে আপোনালোকৰ কৰ্মক্ষেত্ৰতে হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক
এই সময়ত অপ্ৰয়োজনীয় বিতৰ্ক আপোনালোকৰ সুনামৰ ক্ষতি কৰিব পাৰে গতিকে ধ্যান ৰাখিব আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা লাভৱান হ'ব সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব জীৱনৰ প্ৰতি থকা বিপৰীত দৃষ্টিভংগী আপোনালোকৰ বাবে পৰিয়ালৰ সদস্য বিশেষকৈ উশাহ নিশাহৰ বাবে বিশেষ উৎখান পতনত অসংগতিৰ অনুভৱ কৰিব পাৰে খৰচ বাঢ়িব কিন্তু ইয়াৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বিশেষ নহয় বুলি কৈছে বিৰোধীসকলে নিজৰ বিশেষকৈ আপোনালোকৰ কিছুমান দুৰ্বলতাৰ সুযোগ ল'ব পাৰে সুদূৰ অঞ্চললৈ যোৱাৰ পৰিকল্পনা কৰা হ'ব শিক্ষকৰ বা আপোনালোকৰ জনাশুনা গুৰু ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব আত্মবিশ্বাস বাঢ়িব ধৰ্মীয় কাম কাজ আৰু উৎসৱ আপোনালোকৰ দৰ্শনৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব এই মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ পৰিয়ালৰ সদস্যৰ পৰা আপুনি ভাল সুবিধা লাভ কৰিব কঁকালৰ বিষ বা পিঠিৰ আপোনালোকৰ জঠৰ হোৱাৰ সম্ভৱ আছে আকস্মিক লোকচান আৰু লাভ দুয়োটাই হ'ব আপুনি আনন্দ আৰু মানসিক চাপ দুয়োটাৰে পৰিস্থিতিৰ সন্মুখীন হ'ব পুৰণি জটিল বিষয় এটাৰ বিশেষকৈ অতি জটিল হৈ পৰিব পাৰে কিছুমান সমস্যা যিকোনো প্ৰশংসা আপোনালোকক সুখী কৰি তুলিব জ্যেষ্ঠ সহকৰ্মী আৰু গুৰুৰ পৰামৰ্শ আপোনালোকক বিশেষকৈ আগবাঢ়ি যোৱাত সহায় কৰিব অভিভাৱকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ অশান্তি দিব পাৰে পিতৃৰ পৰিয়ালৰ নেতিবাচক আচৰণে অস্বস্তিৰ সৃষ্টি কৰিব পাৰে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বাঢ়িব প্ৰকৃতিত বিশেষকৈ তাপ দেখা যায় আৰ্থিক বিপদ আপোনালোকক গ্ৰহণ নকৰিব আৰ্থিক ক্ষেত্ৰত দৰ্শন আৰু গুপ্ত বিজ্ঞানৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হ'ব বৰ্ধিত কামৰ বোজাৰ বাবে আপোনালোকৰ জীৱনসংগী হতাশ অনুভৱ কৰিব পাৰে এই মাহত আপোনালোকৰ বহুত বেয়া কাম আপোনালোকৰ যদি আপোনালোকৰ হৈ আছিল সেই কামখিনি যদি হোৱা নাছিল বিশেষকৈ আধৰুৱা কাম আছিল কামখিনি ইনকমপ্লিট হোৱা নাছিল সেই ধৰণৰ আধৰুৱা কামখিনি আপোনালোকৰ হৈ থাকিব সামাজিকভাৱে সন্মান বৃদ্ধি পাব এই মাহৰ তৃতীয় সপ্তাহত বিশেষকৈ মকৰ ৰাশিৰ লোকসকলৰ বৌদ্ধিক বুদ্ধিমত্তাৰে যিকোনো জটিল বিষয় সমাধান কৰিব পাৰিব শৈক্ষিক আপোনালোকৰ অগ্ৰগতি আৰু আধ্যাত্মিক লাভৰ সম্ভৱপৰ ভাল চিন্তাই লাভৱান আপোনালোকৰ হ'ব পাৰিব অৰ্থনৈতিক লাভ মধ্যমীয়া হ'ব আপোনালোকৰ সিনিয়ৰসকলৰ পৰা গোপন সমৰ্থন পাব এজন বিশেষ ব্যক্তিয়ে ইচ্ছা কৰিব পাৰে সজাগ হ'ব লাগিব অধিক কষ্ট কৰিলে আপোনালোকে কৰ্মৰ ক্ষেত্ৰত সফল হ'ব পাৰিব বুলি কৈছে বা কৰ্মৰ ফল পোৱা যাব গুৰুত্বপূৰ্ণ কামত সময় নষ্ট হ'ব ভাল হ'ব কিবা এটা শিকিব পাৰিব কিবা এটা আপোনালোকে জানিব পাৰিব আৰু কৈছে যে এই মাহত বিশেষকৈ ব্যায়াম কৰাৰ সময়ত সাৱধান হওক অন্যথা আপুনি আপোনালোকৰ স্নায়ু গাঁঠি বা পেশীৰ বিষত ভুগিব লগা হ'ব পাৰে পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব অৰ্থনৈতিক অৱস্থা মধ্যমীয়া হ'ব অপ্ৰয়োজনীয় বস্তু জমা হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে দক্ষ লোকৰ সংগ দিলে আপুনি নিশ্চয়কৈ উপকৃত হ'ব জুলাই মাহৰ চতুৰ্থ সপ্তাহত বিশেষকৈ মকৰ ৰাশিৰ লোকসকলৰ সামাজিক সচেতনতাৰ বৃদ্ধি পাব কাৰোবাৰ আত্মসন্মানত আঘাত দিয়াৰ পৰা বিৰত থাকক আনকি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলেও আপুনি লোৱাৰ যিকোনো পদক্ষেপক সন্মান কৰিব এই মাহত মানসিক অস্থিৰতাৰ টিকি থাকিব বিশেষকৈ আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে তেনেহ'লে তেওঁলোকৰ পৰা কিবা এটা সুখ লাভ কৰিব বুলি কৈছে তেওঁলোকে কিবা এটা কামত সফল হ'ব পাৰে আৰু আপোনালোকৰ পৰামৰ্শ তেওঁলোকৰ বাবে যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হ'ব পিতৃ মাতৃৰ আশীৰ্বাদ ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব এই মাহত স্বাস্থ্যৰ বাবে ব্যয় হ'ব অত্যধিক কামে গতি লাভ কৰিব চিন্তা থাকিব কামৰ প্ৰেছাৰ যথেষ্ট থাকিব কেৰিয়াৰৰ পৰিস্থিতি শক্তিশালী হ'ব বুলি কৈছে আভ্যন্তৰীণ শক্তি বৃদ্ধি পাব এই সময়খিনিত আচৰণৰ ফলত লোকচান হ'ব পাৰে গতিকে কথা বতৰা কৰোঁতে অলপ সাৱধান হ'ব লাগিব নিজৰ আচৰণত নম্ৰতা আনিবৰ বাবে চেষ্টা কৰিব লাগিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মাহেকে ৰাশিফল ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায়